Good afternoon everyone. আজি বহুত দিনৰ মূৰত আপোনালোকৰ সন্মুখত আৰু এটা ৰিকভাৰিং এডিক্টক লৈ আহিছোঁ। তেওঁ প্ৰায় আজি 3 বছৰৰ পৰা ভালে আছে। তেওঁ আমাৰ তাত 3rd নম্বৰ ট্ৰিটমেণ্টত ভাল হৈছে। I won't lie that মই এইটো নকওঁ কি একবাৰতে ভাল হ'ল। ফাৰ্ষ্ট ট্ৰিটমেণ্ট তেওঁৰ ফেইল হ'ল, ছেকেণ্ডো ফেইল হ'ল। 3rd ট্ৰিটমেণ্টত তেওঁ নিজে ঘৰৰ মানুহক কৈছে কি মোক মংগলমত থৈ আহা আৰু তেওঁ 3rd ট্ৰিটমেণ্টত ঠিক হ'ল মানে ৰিকভাৰীত আছে আৰু বৰ্তমান 3 বছৰৰ পৰা ভালে আছে। পেচেণ্টৰ নামটো বিনোদ দাস। আমি বিনোদৰ লগত আপোনালোকক চিনাকি কৰাব বিচাৰিম এতিয়া। বিনোদ দাস বহুতে সহজ সৰল আৰু you may say very much ignorant and innocent person আৰু মই প্ৰায় ক্লাছত এটা কথা কওঁ, হয়তো বহুত চালু মানুহ ভাল হয়, হয়তো বহুত চিধা সাদা মানুহবিলাকে ভাল হয়। বিনোদ দাসো মানে বহুত সহজ সৰল ধৰণৰ মানুহ। আপোনালোকেও কথা পাতি গম পাব তেওঁৰ লেংগুৱেজ আৰু হেৰি দি মানে from his looks and from his talks how innocent and সহজ সৰল person he is. বিনোদ দাস, নিজৰ পৰিচয় দিয়ক আপুনি। নমস্কাৰ, মোৰ ঘৰ বহৰীত। জোৰছে বলো। নমস্কাৰ, মোৰ নাম শ্ৰী বিনোদ দাস, মোৰ ঘৰ বহৰীত। আজি 3 বছৰ ধৰি মই নিচামুক্ত হৈ আছোঁ। ইয়াৰ আগত মই 3বাৰ আহিছিলোঁ। 3বাৰৰ পিছত আৰু এইবাৰ আৰু কোনো নিচা কৰা নাই। আচ্ছা বিনোদ, তুমি একবাৰ যেতিয়া মংগলমত আহিছিলা, তুমি ফাৰ্ষ্ট ট্ৰিটমেণ্টত তুমি কিমান দিন ভালে আছিলা? ফাৰ্ষ্ট ট্ৰিটমেণ্টত মই এবছৰ ভালে আছিলোঁ। এক বছৰ পিছত তোমাৰ ৰিলেপ্সৰ কাৰণটো কি আছিল? কাৰণটো মানে অলপ জোৰকৈ কোৱা। মোৰ প্ৰথম বছৰৰ কাৰণটো হ'ল আপোনাৰ মই তাৰমানে ঘৰতে অলপ কাজিয়া লাগিল, লাগতে বোলো অলপ খাই দিয়াৰ পিছত আৰু লাহে লাহে বাঢ়িও গ'ল। বাঢ়ি যোৱাৰ পিছত তাৰপিছত আৰু ঘৰৰ মানুহে ক'লাক যে নহয় মংগলমত থৈ আহক। তাৰপিছত মোক মংগলমত থৈ গৈছে। তাৰপিছত ছেকেণ্ড ট্ৰিটমেণ্টত যেতিয়া তোমাৰ ছেকেণ্ড ট্ৰিটমেণ্টত তুমি কিমান দিন ভালে আছিলা? ছেকেণ্ড ট্ৰিটমেণ্টত মই 6 মাহ আছিলোঁ ভালে। 6 মাহ ভালে আছিলা। তে একবাৰ তুমি 1 বছৰ ভালে আছিলা, ছেকেণ্ড ট্ৰিটমেণ্টত তুমি 6 মাহ ভালে আছিলা, এতিয়া 3rd ট্ৰিটমেণ্টত তুমি প্ৰায় 3 বছৰ ভালে আছা। তো এইটো 3 বছৰ যি ভালে আছা, এইবাৰে কি এই 3 বছৰৰ মাজত কি তুমি কোনো এনেকুৱা বাহিনা পোৱা নাই নেকি? এইবাৰ খং উঠিছে, এইবাৰ কাজিয়া লাগিছে, এইবাৰেতো চাগে কাজিয়াও লাগিছে, খঙো উঠিছে তোমাৰ, হয় নে নহয়? নাই, এইবাৰ আৰু সেইটো আৰু কোনোদিন নকৰোঁ বুলি ভাবিছোঁ আৰু। গুড। কিয়? এইবাৰ আৰু নকৰোঁ। সেইবিলাক কৰিলে ধৰক বহুত ঘৰৰ পৰা বেয়া হয়। ধৰক ল'ৰা ছোৱালী, মোৰ ল'ৰা দুটা ওচৰলৈ নাহে, তাৰপিছত ঘৰত অশান্তি। এতিয়া ধৰক কাম কৰি আছোঁ, সেই কৰি আছোঁ, কোনো টেনশ্যন নাই। এতিয়া ধৰক 10 টকা পালেও নামাতে, কোনো নাপালেও নামাতে। ঘৰৰ মানুহে মা দেউতাই বহুত তাৰমানে মৰম কৰে এতিয়া। আচ্ছা, তুমি কৰা কি আজি এতিয়া? এতিয়া ধৰক মই পূজা চূজা দোকান চোকানো দিওঁ আৰু গৰু আছে ঘৰত, গৰু ছাগলী আছে, খেতি কৰোঁ, তাৰেপিছত মানুহৰ হাজিৰা চাজিৰা কৰোঁ, তাৰেপিছত ধৰক গছ চছো কাটি দিওঁ, নাৰিকল গছ, এইবিলাক গছৰ কামেই বেছি কৰোঁ। তাৰপিছত আপোনাৰ এইটো হ'ল জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চত হ'ব আপোনাৰ কপা তোলাটো যি টচক বনায়, তুলি বনায়, সেই তোলাবিলাক পাৰোঁ। সেই পাৰিলে মোটামুটি সেই 15 দিনত মোৰ 60,000 মান টকা ইনকাম হয়। ভেৰি গুড। চব গৃহস্থক তাৰমানে আধা দি দিওঁ, সিহঁতক আধা মই লৈ আহোঁ। সেইটো আনিলে আপোনাৰ মোটামুটি 15 দিনত মোটামুটি আপোনাৰ 60-70 হাজাৰ টকা কামানি হয়। পইচা দি কি কৰা তুমি এতিয়া? পইচা দি কি কৰিম, ল'ৰা দুটা আছে, ল'ৰা দুটা প্ৰাইভেট স্কুলত পইচা দিব লাগে। ভেৰি গুড। প্ৰাইভেট স্কুলৰতো খৰচ বহুত আছে। কমলাকান্ত একাডেমী বহৰী, অসম জাতীয় বিদ্যালয়ৰ আৰ্হিত কমলাকান্ত একাডেমী। ল'ৰা দুটা পঢ়ে, ডাঙৰটো ক্লাছ 3 আৰু সৰুটো হ'ল ক্লাছ 1। এতিয়া তুমি লাইফত এনেকৈ চলিবা না তোমাৰ কিবা মাজে মাজে তোমাৰ মানে এইটো থটটো আহি যায় খাব লাগে আৰু মানে কিয় ভালকৈ থাকিব লাগে? প্ৰায় পেচেণ্টবিলাকৰ সেইটো আৰু কোনোদিন নাহিয়ে। নাই, সেইটো ভাবে নাহে। বজাৰলৈ যাওঁ, আগতে চাহ দোকানত সোমাওঁ, চাহকাপ খাওঁ, খোৱাৰ পিছত আৰু বোলো ঘৰত যাওঁ। ঘৰত আহি ল'ৰা দুটাৰ লগতে খেল ধেমালি কৰি থাকোঁ, নহ'লে ধৰক ব্যস্তত থাকোঁ আৰু কি। হয় গৰু পানী চানী গৰম কৰি খুৱাওঁ, গৰু বান্ধো, ঘৰতে আৰু ব্যস্ততাত থাকোঁ।
এতিয়া তাৰমানে আৰু সেই নকৰোঁ, সেইবিলাক ঠাণ্ডাত মদৰ দোকানৰ ওচৰত নাযাওঁ, লগ বন্ধুৰ লগত কোনো লগ বন্ধুৰ লগত নাই, অকলেই হেৰি কৰি থাকোঁ। তোমাৰ মানে ৰিকভাৰীত থাকি মানে ভাল লাগিছে? এইবাৰ বহুত ভাল লাগিছে মোক। আচ্ছা আচ্ছা। সেইকাৰণে মোৰ ভাইটি আনি দিলোঁ কালি। তোমাৰ গাঁৱত মংগলমৰ বহুত পেচেণ্ট আছে? আমাৰ গাঁৱত মংগলমৰ বহুতজন পেচেণ্ট আছিল, তাৰে 2জন পেচেণ্টৰ আপোনাৰ এজনৰ এক্সিডেণ্ট হৈ মৰি গ'ল, আৰু এজন সি আৰু খাইমাটন মৰি গ'ল। এটা খাই মৰি গ'ল, এটা এক্সিডেণ্ট হৈ মৰি গ'ল। গতিকে বাকী কেইজন পেচেণ্ট তাৰমানে বহৰীখনত যিকেইটা পেচেণ্ট আহিছে চব ভালে আছে। এজন মনজিত বোলা ল'ৰা প্ৰথম এবাৰেই আহিছিল, বৰ্তমান সি চালে আপুনি ক'ব যি বঢ়িয়া হৈছে। আজি মোটামুটি মোৰ প্ৰথম ট্ৰিটমেণ্টত সি আহিছে, আজিও ভালে আছে। আৰু কোন কোন ভালে আছে তোমাৰ গাঁৱত? মনজিত, তাৰপিছত আপোনাৰ এই হেমেন আছে ভালে, আচ্ছা, মনোজ, তাৰপিছত মইতো আছোঁৱে, আমাৰ নৱ মোৰ দাদা হয়, সি 13 বছৰ ৰিকভাৰীতে আছে। নৱ আছে, উৎপল মোৰ দাদা হয়, জেঠাৰ ল'ৰা, উৎপলো 2 বছৰ ধৰি ৰিকভাৰীতে আছে। তাৰপিছত এনেকৈ যিকে এতিয়া আমাৰ বহৰীত আহিছে তাৰমানে গোটেইকেইটা আছেই দিয়ক। আচ্ছা, এটা কথা সুধোঁ মই তোমাক, প্ৰায় মানুহৰ এটা হেৰি থাকে, ৰিহেব চেণ্টাৰে একো মুৰা কৰি নিদিয়ে। সেইটো থাকে, এইটো থাকেই মানে ৰিহেব চেণ্টাৰক গালি দিয়াটো বহুত সহজ আছে মানে, কিন্তু মই প্ৰায় মানে ইন এভৰি ভিডিঅ' আহিছে কি ৰিহেবিলিটেশ্যন একো মুৰা নকৰে বুলি যিটো ভাষা আছে, ৰিহেবিলিটেশ্যন চেণ্টাৰে জাষ্ট আপোনালোকক শিক্ষা দিয়ে ডু এণ্ড ডোণ্টছৰ, আৰু ৰিহেবিলিটেশ্যন চেণ্টাৰ ফাৰ্ষ্ট ফিজিকেল হেল্প দিয়ে, যিটো আপোনালোকৰ কঁপনি উইথড্ৰল চিমটমছ থাকে সেইটোক নাইকিয়া কৰাৰ চেষ্টা কৰে। তাৰপিছত লাইক অল আদাৰ স্কুলছ, যেনেকৈ এটা স্কুলত এটা টিচাৰ আহি চব বাচ্চাবিলাককে পঢ়ায়, কিন্তু চবে তাতে টপ নকৰে, কিছুমানে আছাম টপো কৰে আৰু কিছুমানে কি কৰে ফেইলো কৰে। তো যিবিলাক ল'ৰাবিলাকে ফেইল কৰিছে তাহাঁতে পঢ়াই নাই, কিতাপৰ কভাৰে খোলা নাই যেতিয়া, আৰু ফৰ এভৰি ৱৰ্ক লাইফৰ যিকোনো ক্ষেত্ৰতে মানে সফল হোৱাৰ কাৰণে মানে হোৱাট আই ফিল পাৰ্চনেলি কি ইট ৱৰ্কছ ৱেন ইউ ৱৰ্ক অন ইট। এইটো কাম কৰিব যেতিয়া আপোনালোকে এইটোৰ ওপৰত কাম কৰিব, আপোনালোকে যদি ভাবি লৈছে কি এইটো কাম নিজে নিজে হৈ যাব, তো নিজে নিজে কোনো কাম নহয়। এইটোৰ ওপৰত যিমান ৰিহেবিলিটেশ্যন শিকায়, ফিজিকেল, ফাইনেন্সিয়েল, মেণ্টেল, তাৰপিছত আপোনাৰ স্পিৰিচুৱেল যিটো আছে, এই যিমান পক্ষ আছে জীৱনৰ, এই জীৱনৰ প্ৰত্যেক পক্ষক মানে আপোনালোকে যেতিয়া ষ্ট্ৰং কৰে তেতিয়া ৰিকভাৰীটো ষ্ট্ৰং হয়। বিনোদ, মই তোমাক এটা কথা সুধোঁ, যদি তুমি খাই থাকলা হয় লাইফত কি হ'ল হয় আজিলৈকে নাথাকিলেও হয়। আজি মোটামুটি আপোনাৰ 4-5 বছৰ আগতে ঢুকাই গ'লোঁ হয়। খাই থাকিলে অৱস্থা একেবাৰে বেয়া হৈ গৈছিল। প্ৰথমবাৰ কঁপনিত থাকিব নোৱাৰোঁ, ৰাতিপুৱা উঠিয়ে তাৰমানে পাৰিলে ৰাতি 2টা বজাত উঠি যায়ো খাইছিলোঁ। ৰাতিপুৱাৰ কাৰণে ৰাতি আনি যোগাৰ কৰি থৈ দিছিলোঁ, সেইবিলাক কঁপনি আজিকালি নোহোৱা হৈ গ'ল। ভেৰি গুড। আৰু ধৰক প্ৰথম ভাবিছিলোঁ যে কিয় সোমাই দিলাক, ঘৰত গ'লে কাজিয়া কৰিম, কিবা কৰিম, ঘৰৰ মানুহক সেই কৰিম। যেতিয়া গেটখন বাহিৰ হ'লোঁ, হোৱাৰ পিছত দেখিলোঁ মোৰ ভালৰ কাৰণেই থৈছিল ঘৰৰ মানুহৰ ওপৰত কাজিয়া কৰিলে কি হ'ব। তাৰে পিছত কথাখিনি আপোনালোকৰ ক্লাছত গম পালোঁ যে ঠিক আছে, এইটো আমাৰ নিজৰ কাৰণে সেই কৰিছে। গতিকে কিছুমানে ভাবে যে ৰিহাব চেণ্টাৰত তাৰে থৈ মাতনেই আমাৰ ল'ৰাটোৱে আৰু খাই দিলা, কিন্তু সেইটো মিছা কথা, এইটো ভুল। কোনো ৰিহাব চেণ্টাৰে যে সি নোখোৱা কৰি সেই কৰিব পৰা কোনো মেডিচিন নাই, কিন্তু তাতে আপোনাৰ শিক্ষাহে দিয়ে। তাতে আপোনাৰ ধৰক থাকিব নোৱাৰে, কঁপনি আহে, চকুৰ পানী পৰে টপ টপ কৰি, সেইবিলাক তাৰমানে গোটেইখিনি তাৰমানে সেই কৰিব পাৰে। কথা হ'ল কি, আপোনালোকৰ পৰা শিক্ষা দিয়ে, আপোনালোকৰ পৰা মেডিচিন দি আপোনাৰ সেইটো ঠিক কৰে বা বাকীখিনি বহুত কিবা কিবি কৰি দিয়ে, কিন্তু কিছুমানে ভাবে যে মোৰ ল'ৰাটো আহিল আৰু খাই দিলা, গতিকে তাতে থৈনো মোৰ কি হ'ব, তাতে থৈ মোৰ পইচা কটাই নাই গ'ল, কিন্তু সেইটো মিছা কথা। কোনো ৰিহাব চেণ্টাৰে আপোনাৰ সেই কৰিব নোৱাৰে, যেতিয়ালৈকে নিজৰ ইচ্ছা যে মই নাখাওঁ আজিৰ পৰা, তেতিয়ালৈকে কোনো খুৱাবও নোৱাৰে, আৰু খালেও কোনো ৰিহাব চেণ্টাৰে ঠিক কৰিব নোৱাৰে। আচ্ছা, যিবিলাক মানুহ খাই আছে এতিয়া, তাহাঁতক তুমি কি ক'বা? তাহাঁতক কওঁ, মোক মাতে কিছুমান লগ বন্ধু,
এক পেক খাই যাওঁ। মই বোলো ভাই সেইবিলাক নহ'ব, তোৰ যদি খোৱা ইচ্ছা আছে চাহ খোৱা। আৰু কিছুমান খোৱা মানুহেও মোক পইচা খোজে, 20 টকা দিছ। মই বোলো ভাই চাহ খা যদি চাহ খা, কিন্তু মই মদ খাব পইচা নিদিওঁ, মই নিজেও নাখাওঁ আৰু মই নিদিওঁ। সেইটো কথা কৈ দিওঁ কিছুমানক। জীৱনত কি পৰিৱৰ্তন আহিছে? খাই থকা লাইফ, তোমাৰতো এটা খাই থকা লাইফো আছিল আৰু তুমি এটা মানে এতিয়া ৰিকভাৰিং লাইফতো আছা। তুমি কি ডিফাৰেঞ্চ পাইছা দুটা জীৱনৰ ভিতৰত? খাই থকা লাইফততো একোৱেই নাছিল। কোনো ঘৰৰ মানুহে বিশ্বাস নকৰিছিল, কোনো লগৰ মানুহে বিশ্বাস নকৰিছিল। সেই কৰিছিল এই কিবা আনিব দিলেও কিজানি মদ খাই পইচা কাটাই শেষ দি দিয়ে। ঘৰৰ মানুহেও কোনো বিশ্বাস কৰা নাছিল। এতিয়া ধৰক চবৰে কাৰোবাৰ তাত গ'লেও ধৰক 2000 টকা লাগে, 3000 টকা লাগে দি দিব। ঘৰৰ মানুহেও চবটো বিশ্বাস কৰে, সি যি কৰে কৰি দিয়ক। মা দেউতা বহুত শান্তিত আছে নোখোৱাৰ পৰা। আজি মোৰ ভাইটিক আনিছোঁ, কিন্তু ভাইটি যে আনিছোঁ মা দেউতা কিমান দুখত আছে। সিকো যদি মই ইয়াৰ পৰা এই শিক্ষাটো দি যদি ঠিক কৰিব পাৰোঁ ইয়াৰ একবাৰতে, গতিকে মোৰ মা দেউতা বহুত শান্তিত থাকিব। মংগলমৰ কিবা যোগদান আছে না তোমাৰ জীৱনত? যোগদান মানে মংগলমে তোমাক কিবা উপকৃত কৰাত সহায় কৰিব পাৰিছে নে নাই? মোক বহুত সহায় কৰিছে মংগলমত। মই নহ'লে লাষ্টবাৰত মই একেবাৰে সেই হৈ গৈছিলোঁ। মই মংগলমত থাকিয়ে লাষ্টবাৰ মই তাৰমানে সেই পাইছোঁ, বহুত উপকাৰ পাইছোঁ ইয়াৰ পৰা। প্ৰথমবাৰততো মোৰতো একেবাৰে লিভাৰ চিভাৰ ফুলি ইমান হৈ গৈছিল, মোৰ সেই হৈ গৈছিল, হেলো হৈ গৈছিল, ফুল বকা হৈ গৈছিলোঁ, ঘৰত ৰাখিব পৰা নাছিল, বান্ধি থৈ দিছিল, ৰাস্তাই ৰাস্তাই ওলাই গৈছিলোঁ। কিন্তু এতিয়াতো মোৰ কোনো সেই নাই। বহৰীত তুমি ক'ত থাকা? যদি কোনোবা তোমাক লগ ধৰিব বিচাৰে, বহুত এনেকুৱা মানুহ আছে যাক মানে এটা ইনস্পিৰেশ্যন লাগে, আৰু আমিও ভাবি আছোঁ মংগলমৰ ফালৰ পৰা তাতে এটা DIC ড্ৰপ ইন চেণ্টাৰ খুলিম বুলি। তে তোমাৰ যিটো লগবিলাক আছে তাহাঁতক তুমি কি মেছেজ দিবা? মেছেজ আৰু কি দিম? মোৰতো ধৰক সৰু মোবাইল, মোৰতো ডাঙৰ মোবাইল নাই। মেছেজ মানে এইটো ফেচবুক হোৱাটছএপৰ মেছেজৰ কথাটো কোৱা নাই মই। মেছেজ তুমি কি তাহাঁতক মানে কি তাহাঁতক উপদেশ দিবা? মোৰো মানে হিন্দীটো মই মংগলমত গৈছিলোঁ, আমাৰ মেডামে কথাবিলাক সুধিলা সহায় কি কেনেকৈ নহয়, নিচা কৰা মানুহৰ কাৰণে তোমাৰ কি ছাজেশ্যন আছে? সিহঁতকো এটা দিহা দিব পাৰিম যে এনেকুৱা কথা। আমাৰ ইয়াৰ আগত ধৰক বহৰীৰ আৰু এজন ল'ৰা আছে, এই সৰু বাচ্ছাটো মদ খাব লাগে নে নাই? নিচা কৰিব লাগে? নাই নালাগে। তুমি অলপ অলপকৈ খাব পাৰিবা? নাই আৰু নোৱাৰোঁ, সেইবিলাক আৰু ওচৰতে নিনিওঁ কোনোদিন। গুড। তোমাক বহুত বহুত ধন্যবাদ। আৰু মই আপোনালোকক পৰিচয় দিয়াৰ আগতেই কৈছিলোঁ কি বহুত চিধা সাদা সহজ সৰল ignorant and innocent person. চ' ইমান মোৰ মানে কিছুমান শব্দটো ময়ো ইমান মানে একদম শুদ্ধ অসমীয়াত ক'ব নোৱাৰোঁ, কিন্তু তাক বুজাব নোৱাৰিলোঁ কি ছ'চাইটিক কি মেছেজ দিবা। কিন্তু মই জানো ক্লাছত সি মানুহক বহুত কথা কৈছে, আজি বহুত এনকাৰেজ কৰিছে কি যেতিয়া মই নিচা কৰা নাই তেতিয়াৰ পৰা মই অলপমান যিমান পইচা জমা কৰিছোঁ, নিজৰ পাকঘৰটো পূৰা টাইলছ লগাই বনাইছোঁ। লাইফত কোন কি ক্ষেত্ৰত সি উন্নতি কৰিব পাৰিছে। চ' ভিডিঅ'টো দীঘল নকৰোঁ। যিবিলাক পেচেণ্টে এনকাৰেজ হ'ব পাৰিব, যিবিলাক মানুহে নিচা এৰিব পাৰিব, তাহাঁতৰ কাৰণে মোৰ ফালৰ পৰা এটা মেছেজ, ইট ইজ ইজি, টেক ইট ইজি, ইট ৱৰ্কছ when you work on it. মই ভাল হোৱা নাই, মোকতো ৰিহেবিলিটেশ্যন চেণ্টাৰে একো কৰি দিয়া নাই। ৰিহেবিলিটেশ্যন চেণ্টাৰৰ তুমি কিমান শিক্ষা মানি চলিছা, সেইটোৰ কাৰণে নিজকো অলপ চাবা, তেতিয়াহে ৰিকভাৰী ষ্টাৰ্ট হয়। থেংক ইউ এভৰিৱান।